ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম নৱম শ্ৰেণীৰ ছ'চিয়েল ছায়েন্সৰ ইতিহাস খণ্ডৰ দ্বিতীয় অধ্যায়। এই অধ্যায়টোৰ নাম হ'ল ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ। এই অধ্যায়টোৰ পৰা আমি আগতে এটা বিষয়ত অলপ আলোচনা কৰিছিলোঁ, অৰ্থাৎ এটা ক্লাছ অলৰেডি হৈ গৈছে। আজি আমি দ্বিতীয় ক্লাছ আৰম্ভ কৰিম। তো আজি আমি য'ৰ পৰা আৰম্ভ কৰিম, এজন ব্যক্তিক লৈ ক্লাছটো আজি আমি আৰম্ভ কৰিম। এজন ব্যক্তি, যিজন ব্যক্তিক আমি আমাৰ আধুনিক ভাৰতৰ জন্মদাতা বুলি ক'ব পাৰি, আধুনিক ভাৰতৰ পিতৃস্বৰূপ বুলি ক'ব পাৰি, সেই মানুহজনৰ নাম হ'ল ৰাজা ৰামমোহন ৰায়। এই ৰাজা ৰামমোহন ৰায়, এই মানুহজনৰ জন্ম হৈছিল 1772 খ্ৰীষ্টাব্দত আৰু মৃত্যু হৈছিল 1833 খ্ৰীষ্টাব্দত। এতিয়া কথা হ'ল যে আধুনিক ভাৰতৰ পিতৃস্বৰূপ এই মানুহজনক কিয় কোৱা হয়? এই মানুহজনৰ ভাৰতবৰ্ষৰ, আমাৰ এই দেশৰ প্ৰতি, এই জাতিটোৰ প্ৰতি কি দৰদ আছিল বা কি কাম কৰিছিল, যাৰ ফলত আজি আধুনিক ভাৰতৰ পিতৃস্বৰূপ, আধুনিক ভাৰতৰ জন্মদাতা বুলি কোৱা হয়। কাৰণটো হ'ল, এই মানুহজন যে আছিল, ভাৰতবৰ্ষত বিভিন্ন দিশত নৱজাগৰণ সৃষ্টি কৰিছিল। ভাৰতবৰ্ষৰ মানুহক বিভিন্ন দিশত নতুনকৈ, ভাৰতবৰ্ষৰ মানুহৰ ভিতৰত নতুনকৈ জাগৰণৰ সৃষ্টি কৰিছিল। ধৰ্মৰ ক্ষেত্ৰত কোৱা, ৰাজনীতিৰ ক্ষেত্ৰত কোৱা, শিক্ষাৰ ক্ষেত্ৰত কোৱা, সমাজ সংস্কাৰ কৰাৰ ক্ষেত্ৰত কোৱা, বিভিন্ন দিশত ভাৰতবৰ্ষত সংস্কাৰ কৰিছিল। ভাৰতবৰ্ষৰ মানুহক নতুনকৈ জাগৰণ কৰি তুলিছিল। এই মানুহজন কিছুমান দিশত শিক্ষা লাভ কৰিছিল, অগাধ জ্ঞান লাভ কৰিছিল। যেনেকুৱা প্ৰাচীন ভাৰতীয় সভ্যতা, এই বিষয়ে তেখেতে জ্ঞান লাভ কৰিছিল। ইছলাম ধৰ্মৰ বিষয়ে, ইছলাম ধৰ্মৰ সংস্কৃতিৰ বিষয়ে অধ্যয়ন কৰি জ্ঞান লাভ কৰিছিল। পাশ্চাত্য সভ্যতা, পাশ্চাত্য শিক্ষা, এই বিষয়ে তেখেতে অগাধ জ্ঞান লাভ কৰিছিল। ফলত এই ধৰণৰ জ্ঞান লৈ ভাৰতবৰ্ষৰ সমাজত এটা আলোড়নৰ সৃষ্টি কৰিছিল। ভাৰতবৰ্ষৰ মানুহৰ ভিতৰত এটা জাগৰণৰ সৃষ্টি কৰিছিল। ভাৰতবৰ্ষৰ সমাজ ব্যৱস্থা, শিক্ষা ব্যৱস্থা, সমাজ সংস্কাৰ, ভাৰতবৰ্ষৰ ৰাজনীতি, সকলো দিশত এটা নতুনকৈ জাগৰণৰ সৃষ্টি কৰিছিল। এই মানুহজন যিটো সময়ত ভাৰতবৰ্ষত ইংৰাজে শাসন কৰিছিল, ইষ্ট ইণ্ডিয়া কোম্পানীয়ে শাসন কৰিছিল, সেইটো সময়ত ইংৰাজসকলে ভাৰতবৰ্ষত খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰাৰ উদ্দেশ্যে বিভিন্ন ধৰণৰ আলোচনী বা বিভিন্ন ধৰণৰ লিখনি প্ৰকাশ কৰিছিল আৰু সেইবিলাকত খ্ৰীষ্টান ধৰ্ম শ্ৰেষ্ঠ বুলি সিহঁতে দাবী কৰিছিল, ক'ব খুজিছিল। কিন্তু অগাধ জ্ঞানৰ অধিকাৰী এই ৰাজা ৰামমোহন ৰায়ে তাৰ বিপৰীতে নিজে লিখিছিল কিছুমান কিতাপ। নিজৰ লিখনিৰ দ্বাৰা যে খ্ৰীষ্টান ধৰ্ম আৰু হিন্দু ধৰ্ম, যে খ্ৰীষ্টান ধৰ্ম বহুত ওপৰৰ ধৰ্ম, হিন্দু ধৰ্ম যে তলৰ ধৰ্ম, এই কথাটো তেখেতে অস্বীকাৰ কৰি নিজে লিখিছিল আদৰ্শগতভাৱে খ্ৰীষ্টান কোৱা, হিন্দু কোৱা, এই দুটা ধৰ্ম আদৰ্শগতভাৱে ইয়াত কোনো ধৰণৰ প্ৰভেদ নাই। এই বিষয়ে নিজে হাতে লিখিছিল পুস্তিকা। কেৱল এইখিনিয়েই নহয়, ভাৰতবৰ্ষৰ আমাৰ এই সমাজত কিছুমান কুসংস্কাৰ আছিল, কিছুমান অন্ধবিশ্বাস আছিল, এইখিনি দূৰ কৰাৰ ক্ষেত্ৰত এই ৰাজা ৰামমোহন ৰায়ৰ ভূমিকা
অশেষ। কিয়নো ভাৰতবৰ্ষত আধুনিক শিক্ষাৰ প্ৰচলন কৰিছিল। স্কুল কলেজ এইবিলাক বিভিন্ন ধৰণৰ শিক্ষামূলক অনুষ্ঠান জন্ম দিয়াত বহুত অৰিহণা আছে তেখেতৰ। আমাৰ এই ভাৰতবৰ্ষত ৰাজা ৰামমোহন ৰায়ে বিভিন্ন ধৰণৰ অনুষ্ঠানটো সৃষ্টি কৰিছিলেই, তাৰ পিছতো কিছুমান কুসংস্কাৰ দূৰ কৰাৰ ক্ষেত্ৰত বহুত চেষ্টা কৰিছিল আৰু শেষত সক্ষমো হৈছিল। যেনেকুৱা বাল্য বিবাহ। ভাৰতবৰ্ষত বাল্য বিবাহৰ প্ৰচলন আছিল। এই বাল্য বিবাহৰ তেখেতে বিৰোধিতা কৰিছিল। বহু বিবাহৰ বিৰোধিতা কৰিছিল। কেৱল সেইখিনিয়ে নহয়, আৰু কি কৰিছিল? পৰ্দা প্ৰথাৰো বিৰোধিতা কৰিছিল। আৰু সতীদাহ প্ৰথা, যিটো ভাৰতবৰ্ষৰ সেইটো সময়ত এটা জ্বলন্ত এটা ডাঙৰ সমস্যা আছিল, এই সতীদাহ প্ৰথাৰ বিৰোধিতা কৰিছিল। আৰু কিছুমান কামক এখেতে ছাপোৰ্ট দিছিল, যে কেনেকুৱা বিধৱা বিবাহ, অহবৰ্ণ বিবাহ, এইবিলাকত ৰাজা ৰামমোহন ৰায়ে ছাপোৰ্ট দিছিল। এতিয়া সতীদাহ প্ৰথা ভাৰতবৰ্ষৰ এটা জ্বলন্ত সমস্যা আছিল এটা। সেইটো সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল লৰ্ড উইলিয়াম বেণ্টিঙৰ সহায়ত সতীদাহ প্ৰথা বন্ধ কৰিবলৈ সক্ষম হৈছিল। এইটো 1829 চনত সতীদাহ প্ৰথা আনুষ্ঠানিকভাৱে বন্ধ কৰিবলৈ সক্ষম হৈছিল। কেৱল এইখিনিয়েই নহয়, ৰাজা ৰামমোহন ৰায়ে যে মই অলপত কৈ গৈছোঁ যে শিক্ষামূলক অনুষ্ঠান আৰু বিভিন্ন সমাজ সংস্কাৰমূলক অনুষ্ঠানৰ সৃষ্টি কৰিছিল। ৰাজা ৰামমোহন ৰায়ৰ কথা কোৱাৰ লগে লগেই আমাৰ মনত পৰি যায় ব্ৰাহ্ম সমাজৰ কথা। ৰাজা ৰামমোহন ৰায়ে ব্ৰাহ্ম সমাজ জন্ম দিছিল। ৰাজা ৰামমোহন ৰায়ৰ উৎসাহত বহুত নেতাই সহযোগ কৰি ভাৰতবৰ্ষৰ এই বিভিন্ন দিশত সংস্কাৰ কৰাৰ ক্ষেত্ৰত সিহঁতে আগবাঢ়ি আহিছিল। কেৱল এইখিনিয়েই নহয়, ৰাজনীতিৰ ক্ষেত্ৰত কোৱা, ভাৰতবৰ্ষত ব্ৰিটিছৰ শাসনৰ লগত শোষণ চলিছিল। তেখেতে ব্ৰিটিছক উদাৰ নীতি মানি চলিবলৈ আহ্বান জনাইছিল, অৰ্থাৎ শোষণৰ পৰা বিৰতি থাকিবলৈ আহ্বান জনাইছিল। কেৱল এইখিনিয়েই নহয়, ভাৰতবৰ্ষৰ কাৰণে, ভাৰতৰ জাতিটোৰ ৰক্ষাৰ কাৰণে সেইটো সময়ত তেখেতে ইংলেণ্ডলৈ গৈছিল। একমাত্ৰ কি যে ভাৰতবৰ্ষত শোষণৰ পৰিৱৰ্তে এটা উদাৰ নীতি ভাৰতবৰ্ষত প্ৰচলন কৰিব লাগে। ৰাজা ৰামমোহন ৰায়ৰ যিটো ভাৰতবৰ্ষৰ মানুহলৈ যিটো অৱদান, এই বিভিন্ন কাৰণসমূহৰ কাৰণেই ৰাজা ৰামমোহন ৰায়ক আমাৰ আধুনিক ভাৰতৰ জন্মদাতা বুলি কোৱা হয়। এতিয়া আমি ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই 4-5টামান কুৱেশ্যন লাহে লাহে কৈ যাম, তোমালোকে যদি পাৰা লিখি ল'বা। কুৱেশ্যনৰ লগত উত্তৰো মই কৈ যাম। কুৱেশ্যন নম্বৰ 1, দিগদৰ্শন আৰু সমাচাৰ দৰ্পণ এই দুখন বাৰ্তালোচনী কি ভাষাত আৰু কোনখন ছপাখানাৰ পৰা প্ৰকাশ পাইছিল? উত্তৰ, এই দিগদৰ্শন আৰু সমাচাৰ দৰ্পণ এই দুখন বাৰ্তালোচনী বাংলা ভাষাত শ্ৰীৰামপুৰ মিছন ছপাখানাৰ পৰা প্ৰকাশ পাইছিল। নেক্সট কুৱেশ্যন, ব্ৰাহ্মণ সেৱদী আৰু ব্ৰাহ্মণ মিছনাৰী সংবাদ নামৰ দুখন হাতে লিখা পুস্তিকা কোনে আৰু কিয় প্ৰকাশ কৰিছিল? উত্তৰ, খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰক মিছনাৰীসকলক উপযুক্ত
প্ৰত্যুত্তৰ দিয়াৰ কাৰণে ৰাজা ৰামমোহন ৰায়ে ব্ৰাহ্মণ সেৱদী আৰু ব্ৰাহ্মণ মিছনেৰী সংবাদ নামৰ দুখন হাতে লিখা পুস্তিকা প্ৰকাশ কৰিছিল। নেক্সট কুৱেশ্যন, আত্মীয় সভা কোনে কেতিয়া স্থাপন কৰিছিল? উত্তৰ 1815 খ্ৰীষ্টাব্দত ৰাজা ৰামমোহন ৰায়ে আত্মীয় সভা স্থাপন কৰিছিল। নেক্সট কুৱেশ্যন, ব্ৰাহ্ম সভা কোনে কেতিয়া প্ৰতিষ্ঠা কৰিছিল? উত্তৰ 1828 খ্ৰীষ্টাব্দত ৰাজা ৰামমোহন ৰায়ে ব্ৰাহ্ম সভা প্ৰতিষ্ঠা কৰিছিল। শেষত এই ব্ৰাহ্ম সভাটোৱে ব্ৰাহ্ম সমাজ নামেৰে বিখ্যাত হৈ পৰে। আৰু এটা কুৱেশ্যন, সতীদাহ প্ৰথা কোনে কেতিয়া বন্ধ কৰিছিল? উত্তৰ 1829 খ্ৰীষ্টাব্দত লৰ্ড উইলিয়াম বেণ্টিঙে ৰাজা ৰামমোহন ৰায়ৰ সহযোগত সতীদাহ প্ৰথা সম্পূৰ্ণৰূপে বন্ধ কৰে। হিন্দু কলেজ কেতিয়া প্ৰতিষ্ঠা হৈছিল? উত্তৰ 1817 চনত হিন্দু কলেজ প্ৰতিষ্ঠা হৈছিল। আৰু এটা কুৱেশ্যন, হিন্দু কলেজ কেতিয়া প্ৰেচিডেন্সি কলেজ নামেৰে জনাজাত হয়? হিন্দু কলেজ 1855 খ্ৰীষ্টাব্দত প্ৰেচিডেন্সি কলেজ নামেৰে বিখ্যাত হৈ পৰে। আৰু এটা কুৱেশ্যন, প্ৰেচিডেন্সি কলেজ কেতিয়া ইউনিভাৰ্চিটিলৈ উন্নীত হয়? উত্তৰ প্ৰেচিডেন্সি কলেজ 2010 চনত প্ৰেচিডেন্সি ইউনিভাৰ্চিটিলৈ উন্নীত হয়। নেক্সট কুৱেশ্যন, য়ং বেংগল অনুষ্ঠানটো কোনে গঠন কৰিছিল? উত্তৰ হেনৰি ভিভিয়ান ডেৰজিঅ' য়ং বেংগল নামৰ অনুষ্ঠানটো গঠন কৰিছিল। লাষ্ট কুৱেশ্যন, আধুনিক ভাৰতৰ জন্মদাতা বুলি কাক কোৱা হয়? উত্তৰ আধুনিক ভাৰতৰ জন্মদাতা বুলি ৰাজা ৰামমোহন ৰায়ক কোৱা হয়। তো ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা এইখিনিতে শেষ কৰিছোঁ। আমি ইয়াৰ পিছত নেক্সট ক্লাছত আৰু আজি য'ত এৰিছোঁ নেক্সট ক্লাছত আমি তাৰ পৰাই আৰম্ভ কৰিম। তো আজিলৈ এইখিনিতে শেষ কৰিছোঁ। থেংক ইউ।